বেলেগ দিন কেইটাত যদি অকমান দেৰিকে উঠো কিন্তু আজি সোনকালে উঠি গা পা ধুই ৰেডি মানে আজি হল এটা বিশেষ দিন বিশেষ মানেনো কি আৰু আজিয়ে মানে প্ৰথমটো ৰভা খুঁটা পুতা হ'ব তাকে বৰ্তা বৰমাহঁতো আহিছে আৰু ঘৰৰ গোটেইখিনিয়ে মিলি অকমান নিয়ম এটা কৰিছে পিছে আজিৰ পৰা আকৌ ঘৰত বিয়া বেছিয়ে লাগিব মানে ঘৰত বা ভিন্দহঁত চব অহাটো গম পাইছে কিন্তু আজিৰ পৰা আকৌ পেণ্ডেলৰ কামো ষ্টাৰ্ট হ'ব সেইকাৰণে অকমান বিয়া বেছি লাগিবই দিয়কচোন আৰু বাৰু বাদ দিয়ক এইফালে পাপা আৰু দাদাই মিলি ধুনীয়াকে খুঁটাটো পুতিলে আৰু বিয়াখনত যাতে একো অসুবিধা নহয় ধুনীয়াকে বিয়াখন পাৰ হৈ যায় তাৰ কাৰণে সেয়া এভাগো ল'লে পিছে আপোনালোকেও প্ৰাৰ্থনা কৰিব আৰু বিয়াখন যাতে ভালকে যায় অকল প্ৰাৰ্থনাই নহয় নৱেম্বৰ 28 তাৰিখলৈ বিয়া খাব আহিব পিছে এইফালে কাপোৰযোৰ পিন্ধি কিবা এটা খাই আহো মানে দাদাহঁতে ৰিচিপশ্যনৰ ফ্ৰেমটো বনালে বাৰু এতিয়া দাদা কেইজনে পেণ্ডেলৰ কাম কৰক কিন্তু মই যাব লাগিব ভিন্দহঁতৰ লগত এতিয়া নগাঁও যাব লাগিব মানে নগাঁও পালোহি আৰু গোটেই দিনটো তাতেই থাকি বজাৰো কৰিলো বজাৰ কৰি ৰহা আহি পাওঁ মানে আন্ধাৰে হ'ল এতিয়া আকৌ ৰহাতে ৰখি কেক এটাও ল'ব লাগিব মানে আজি ডাঙৰ বাৰ বাৰ্থডে আছে সেইকাৰণে একেবাৰে ৰখি কৰি ৰহাতে কেক চেক লৈ আহি পালোহি ঘৰ তো আনি কৰি বাক ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলো কিন্তু বাৰ ৰিয়েকশ্যন বুলিবলে একোৱে নাই বাৰু বাদ দিয়ক আৰু ইয়াতে কেকটো কাটি ধুনীয়াকে চবকে খুৱাই দিলে আৰু মই ভিডিঅ'টো ইমানতে এৰিলো।